নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। গুৱাহাটী কটন কলেজ শেষৰ ২৫ বছৰীয়া হ'ল। ২ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অভিযোগ মানি ল'লে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে নিজৰ মুখেৰে স্বীকাৰ কৰিলে, মই ২০১৩ চনত পাকিস্তানলৈ গৈছিলোঁ। ৩ নম্বৰটো খবৰ, হিমন্ত চৰকাৰৰ পৰা অস্ত্ৰৰ লাইচেন্স বিচৰা প্ৰথমজন অসমৰ ব্যক্তি হ'ল শৃংখল চলিহা। ৪ নম্বৰটো খবৰ, অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হোৱা আৰু অৰুণোদয় নোপোৱা মহিলাসকলৰ বাবে ভাল খবৰ দিছে বিজেপি চৰকাৰে। ৩৭ লাখ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হ'ব অৰুণোদয় ৩.০। সোনকালে আবেদন কৰক আৰু অসমত অৰুণোদয় নোপোৱাকৈ কোনো মহিলা নাথাকিব। অৰুণোদয় আঁচনি পোৱা যোগ্য মহিলাসকলে অৰুণোদয় আঁচনি পাবই। ৫ নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মা ঘোষণা, অসমৰ খিলঞ্জীয়া লোকক চৰকাৰে প্ৰদান কৰিব ARMS লাইচেন্স। চৰকাৰৰ পদক্ষেপক খিলঞ্জীয়া লোকে ধন্যবাদ জনাইছে। অসমৰ ৬খন জিলা খিলঞ্জীয়া আত্মৰক্ষা অস্ত্ৰ খিলঞ্জীয়া থলুৱা লোকক হ্ৰাস দিবলৈ কেবিনেটত সিদ্ধান্ত। ৬ নম্বৰটো খবৰ, অসম শিক্ষা বিভাগে জাৰি কৰিলে জৰুৰী ডাঙৰ নিৰ্দেশনা। এতিয়াৰে পৰা ইনকম চাৰ্টিফিকেট বিচাৰি হাবাথুৰি খোৱা প্ৰয়োজন নাই। আয়ৰ প্ৰমাণপত্ৰ নাথাকিলে গ্ৰহণ কৰা হ'ব ৰেচন কাৰ্ড। ৭ নম্বৰটো খবৰ, বিজেপি চৰকাৰৰ ডাঙৰ ঘোষণা, প্ৰধানমন্ত্ৰী আৱাস যোজনাত দালাল নচলিব। কেলেংকাৰী চলালেই লগে লগে একশ্যন লোৱা হ'ব আৰু দালালে টকা বিচাৰিলে গ্ৰেপ্তাৰ কৰা হ'ব। গাঁৱে ভূঞে চলিব আৰক্ষী বৃহৎ অভিযান। ৮ নম্বৰটো খবৰ, অসমত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ৯ নম্বৰটো খবৰ, আছাদুদ্দিন ওৱেইচি ডাঙৰীয়াই ছৌদি আৰৱক জনাইছে বা কৈছে পাকিস্তানক সহায় নকৰিব আৰু পাকিস্তানক বিশ্বাস নকৰিব। ১০ নম্বৰটো খবৰ, ৩০ মে' ২০২৫ আজিৰে পৰা ৰাজ্যজুৰি বিজেপিৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ। ২০২৬ নিৰ্বাচনৰ বাবে অসম বিজেপিৰ ব্যাপক সাংগঠনিক তৎপৰতা। ৩৯খন সাংগঠনিক জিলাত হ'ব বৰ্ধিত কাৰ্যনিৰ্বাহক। ১৫ জুনৰ পৰা ২৬ জুনৰ ভিতৰত ৪৩৩টা মণ্ডলত কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰিব বিজেপিয়ে। ১১ নম্বৰটো খবৰ, ঈদৰ তাৰিখ ঘোষণা, কেন্দ্ৰীয় হিলাল কমিটি অসম। ২০২৫ ৭ জুনত পবিত্ৰ ঈদ উল আজহা।